আজি আমাৰ এই দাৱাগুৰি যি শ্ৰীৰামপুৰ অঞ্চলৰ প্ৰত্যেক বছৰ মই এই ৰথত আহোঁ আৰু এই ৰথযাত্ৰাৰ যি শুভখিনি আৰম্ভণি মই সদায় আহি ৰাইজৰ লগত কৰোঁ। যিহেতু মই শ্ৰীৰামপুৰৰ MCLA হিচাপে আমাৰ এই দাৱাগুৰিৰ পৰা আমাৰ ৰথটো আজি আমাৰ শ্ৰীৰামপুৰ যি হৰি মন্দিৰ প্ৰাংগণত যাব আৰু এক সপ্তাহ পিছত 5 জুন তাৰিখে আকৌ ফিৰা ৰথ আহে। তো আমি এইটো আমাৰ হিন্দু পৰম্পৰা কালচাৰ। তো এই কালচাৰ আপোনালোকে জানে যে গোটেই ইণ্ডিয়াত নহয় গোটেই বিশ্বত যে আজি ৰথযাত্ৰা উদযাপন হৈ আছে আৰু চাৰিওপিনে এটা আনন্দৰ পৰিৱেশ যি মানে পূজাৰ এটা বতৰ মানে উৎসৱ, এই উৎসৱৰ পৰিৱেশ দেখা পাইছে। আৰু যেহেতু এই অঞ্চলত আপোনালোকে সাংবাদিক ভাইসকল আছে, তো মই ভাবোঁ যে মই এইখিনি জগন্নাথ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ অঞ্চলত আমি চবেই মিলা প্ৰীতিৰে সুখে শান্তিৰে যেনেকুৱাকৈ বসবাস কৰি আছোঁ, চবে যাতে আমি বসবাস কৰিব পাৰি সুখ শান্তিৰে আৰু চবৰ খুব ভাল হওক মই প্ৰাৰ্থনা কৰোঁ। যাতে আমাৰ আজি চাইছে গোটেই ৱৰ্ল্ডত এটা ৱৰ্ল্ড ৱাইড হোৱাৰ এটা পৰিৱেশ হৈ আছে, যাতে এইবিলাকৰ পৰা আঁতৰি থাকে। মই ভগৱানৰ ওচৰত এইখিনি প্ৰাৰ্থনা কৰিছোঁ, জগন্নাথৰ ওচৰত। আৰু মই ভাবোঁ যে আমাৰ অঞ্চল সদায় আমাৰ অঞ্চল যি সুখ শান্তিৰে বসবাস কৰি আছে, এইটো আমাৰ সদায় আমি বসবাস কৰি থাকোঁ।